আজি আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ আৰু মেইল এড্ৰেছটো ভেৰিফাইড কেনেকৈ কৰিব এইটো আমি আজি দেখুৱাম ষ্টেপ বাই ষ্টেপ। আপোনাৰ আধাৰ কাৰ্ড যেতিয়া বনাইছিলে তেতিয়া আপুনি যিটো মেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰ দিছিলে সেইটো বৰ্তমানলৈকে সেইটো আছে না নাই আপুনি কেনেকৈ চেক কৰিব মই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে নিজে ঘৰত বহি থাকি নিজৰ এণ্ড্ৰইড মোবাইলতে চাব পাৰিব। প্ৰথমতে আপোনাৰ আধাৰ ৱেবছাইটত আপুনি লগইন কৰিব লাগিব। কৰাৰ পিছত আপুনি তাত 3 নম্বৰ অপশ্যন যিটো আছে সেইটোত আপুনি ক্লিক কৰিব লাগিব। তাত মোবাইল নাম্বাৰ মেইল এড্ৰেছ আৰু আধাৰ কাৰ্ড নাম্বাৰটো আপোনাৰ বহুৱাব লাগিব। তাত বহুৱালে আপুনি নিজেই চেক কৰিব পাৰিব যে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছিল আৰু যিটো মেইল এড্ৰেছ দিছিলে তাত এতিয়াও সঠিকভাৱে আছে। গতিকে আপুনি ভিডিঅ' স্কিপ নকৰিব। স্কিপ কৰিলে আপুনি ভিডিঅ'টো মূল উদ্দেশ্যটো বুজি নাপাব, আপুনি নিজে কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি google.co.in এণ্টাৰ কৰক। গুগল খুলিছে, ইয়াত টাইপ কৰক আধাৰ কাৰ্ড, এণ্টাৰ কৰক। তাৰপিছত প্ৰথমে যিটো অপশ্যন আছে মাই আধাৰ ক্লিক কৰক। মাই আধাৰ ক্লিক কৰিলে তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ ৱেবছাইটটো খুলিলে। খোলাৰ পিছত আপুনি তললৈ আহক। এই 3 নম্বৰ অপশ্যন যিটো আছে 3 নম্বৰ অপশ্যনটো ভেৰিফাই মেইল মোবাইল। ক্লিক হেয়াৰ টু ভেৰিফাই মোবাইল এণ্ড ইমেইল ৰেজিষ্টাৰ উইথ দ্য আধাৰ। আপোনাৰ আধাৰ কাৰ্ডলৈকে যিটো মেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ আছে নে নাই বা ভেৰিফাই কেনেকৈ কৰিব ইয়াত চেক কৰিব। ইয়াত প্ৰথমতে মই চেক কৰিম ভেৰিফাই মোবাইল নাম্বাৰ। ভেৰিফাই মোবাইল নাম্বাৰটো হৈছে আপুনি ধৰক ইয়াত আপুনি আধাৰ কাৰ্ডটো টাইপ কৰক। আধাৰ কাৰ্ডটো টাইপ কৰক। ইয়াত দিব লাগিব আপোনাৰ নিজৰ আধাৰ কাৰ্ডটোৰ নাম্বাৰ। মই মোৰ আধাৰ কাৰ্ডটো টাইপ কৰিলোঁ। মই মোৰ আধাৰ কাৰ্ডটো ইয়াত টাইপ কৰিলোঁ। এতিয়া মোবাইল নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব। মোবাইল নাম্বাৰটো টাইপ কৰক ইয়াত। এতিয়া কেপচাৰ যিটো দিয়া আছে ইয়াত চেম ইয়াত বহাব লাগিব। এতিয়া আপুনি ছাবমিট বুটামত ক্লিক কৰক। ছাবমিটত ক্লিক কৰক। The mobile number you have to enter is already verified with our records. তাৰমানে আপুনি আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে আধাৰ কাৰ্ড বনোৱাৰ টাইমত সেইটো আপোনাৰ UID পৰ্টেলত ৰেকৰ্ডত আছে বুলি ইয়াত দেখুৱাইছে। গতিকে আৰু চিন্তা কৰিব কাৰণ নাই। আপুনি মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত ভেলিড হৈ আছে। গতিকে এতিয়া মেইল এড্ৰেছটো কেনেকৈ চেক কৰিব? মেইল এড্ৰেছটো এতিয়া ভেলিড হৈ আছে নে নাই। এতিয়া আপোনাৰ যিটো আধাৰ কাৰ্ড বনোৱাৰ টাইমত মেইল দিছিলে এই মেইলটো ইয়াত টাইপ কৰক। মই মোৰ মেইল এড্ৰেছটো দিলোঁ। কেপচাৰটো দিলোঁ। এতিয়া ছাবমিট কৰক। চাওক মই যেতিয়া আধাৰ কাৰ্ড বনাইছিলোঁ তেতিয়া মেইল এড্ৰেছটো দিছিলোঁ, কিন্তু সেইটো এতিয়ালৈকে ভেলিড হোৱা নাই, মানে আপডেট হোৱা নাই। প্লিজ নোট ইউৰ মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ উইথ UID। প্লিজ ভিজিট ইউৰ নিয়াৰেষ্ট এনৰলমেণ্ট চেণ্টাৰ। মানে মোৰ মেইল এড্ৰেছটো আধাৰ কাৰ্ডৰ লগত ভেৰিফাইড নাই। গতিকে মোৰ এতিয়া আপডেট কৰিব লাগিব।